হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে সংখ্যালঘু মুছলমানৰ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই। হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘুৰ নিৰাপত্তাৰ কথা কোৱাটো হাস্যকৰ। হাগ্ৰামা মহিলাৰী আৰু দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীক আমি নেমচুৱে বৰ্জন কৰিছোঁ। বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এইদৰে সৰব হ'ল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমচু। নেমচুৰ সভাপতি বদৰুল ইছলামে সাংবাদিকৰ আগত কয়, বিপিএফৰ 17 বছৰীয়া বিটিচি শাসনত 2008 আৰু 2012 চনত গোষ্ঠীগত সংঘৰ্ষত সংখ্যালঘু বহু লোক প্ৰাণ হেৰুৱাইছিল। আশ্ৰয়হীন হ'বলগীয়া হৈছিল। মহিলাৰীৰ শাসনত বিটিচিৰ আকাশত ক'লা ধোঁৱা উৰিছিল। এবিএমচুৰ সভাপতি লাফিকুল ইছলামৰ হত্যা হ'ল তেওঁৰ শাসনকালতেই। 1996 চনত আদিবাসীৰ ওপৰত আক্ৰমণ চলিছিল। সেইজন নেতাই এতিয়া সংখ্যালঘু ৰাইজৰ কাষত গৈ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই। হাগ্ৰামাৰ শাসনকালত সংখ্যালঘু মুছলমানৰ বাবে ক'লা দিন আছিল। ইপিনে দলগাঁৱৰ AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ ভোট বিচৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয়, সংখ্যালঘু ৰাইজক হাগ্ৰামা মহিলাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ দিয়া নহয়। দৰং ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োক নেমচুৱে বৰ্জন কৰাৰ কথা প্ৰকাশ কৰি সংখ্যালঘু মুছলমান ৰাইজক হাগ্ৰামা মহিলাৰী আৰু দুৰ্গাদাস বড়োক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, ইছা 24x7। নিশ্চয় আমি দেখিবলৈ পাইছোঁ যে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই হাগ্ৰামা মহিলা আৰু কি নাম চিনি নাপাওঁ মানুহজন দুৰ্গাদাস বড়ো যিজন MP খেলি আছে, নাম গোন্ধ নাই, এওঁক দলগাঁও সমষ্টিৰ অলিয়ে গলিয়ে চৰ অঞ্চলত ঘূৰাই আছে। গতিকে মজিবুৰ ৰহমানৰ কোনো অধিকাৰ নাই যে সংখ্যালঘুৰ ভোট দুৰ্গাদাস বড়োলৈ ৰূপান্তৰিত কৰা। আপোনালোকে জানে যে ধলপুৰত উচ্ছেদ হৈছিলে, দলগাঁৱৰ বিভিন্ন ঠাইত উচ্ছেদ হৈছিলে। সেই উচ্ছেদ জানো মজিবুৰ ৰহমানে ৰখাব পাৰিছিলে? ৰখাব পৰা নাই। সংখ্যালঘুৰ নিৰাপত্তা মজিবুৰ ৰহমানে দিব পৰা নাই নহয়। মজিবুৰ ৰহমান ব্যৰ্থ হৈছে। গতিকে মজিবুৰ ৰহমানে কোকৰাঝাৰৰ পৰা হাগ্ৰামাক আনি, BTCৰ পৰা হাগ্ৰামাক আনি, দুৰ্গাদাস বড়ো নামৰ এজন অচিনাকি মানুহক আনি এই সংখ্যালঘু অঞ্চলত তেওঁলোকে ভোটবিলাক বিভাজন বা ভোটবিলাক মানে পৰিৱৰ্তন কৰাটো তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাই। চৰম দুখ আৰু পৰিতাপৰ বিষয় যে হাগ্ৰামা মহিলাৰী এজন মুছলমান বিৰোধী ব্যক্তি। হাগ্ৰামা মহিলাৰী এজন শান্তিৰ বিৰোধী ব্যক্তি। হাগ্ৰামা মহিলাৰী মানৱতাৰ বিৰোধী ব্যক্তি। এতিয়া আপুনি যদি সোধে কিয় আপুনি এনেকৈ ক'লে, মই ক'ম হাগ্ৰামা মহিলাৰী যেতিয়া BLTৰ নেতা আছিলে 1993 চনত, 1996 চনত বড়ো মুছলমান, বড়ো আদিবাসী লোকৰ মাজত ভয়ানক সংঘৰ্ষ হৈছিলে, গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, য'ত হেজাৰ হেজাৰ মানুহৰ ঘৰ জ্বলি গৈছিলে। 2008 চনত দৰং ওদালগুৰিত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে। সেই সময়ত কাৰ চৰকাৰ আছিলে? 2012-2014 চনত কোকৰাঝাৰত সেই সময়ত কাৰ চৰকাৰ আছিল? হাগ্ৰামা মহিলাৰী চৰকাৰ আছিল। লাফিকুল ইছলাম ছাত্ৰ নেতা। হাগ্ৰামা মহিলাৰীৰ যেতিয়া কুশাসন BTCত চলি আছিল, আমাৰ অতি মৰমৰ নেতা, আমাৰ জনদৰদী নেতা, ৰাইজৰ নেতা ABMCৰ সভাপতি লাফিকুল ইছলামক দিন দুপৰতে গুলিয়াই হত্যা কৰিলে, মাৰি পেলালে আমাৰ ছাত্ৰ নেতাগৰাকী, যিয়ে সদায় ৰাইজৰ কাৰণে কাম কৰি ফুৰিছে। এনেকুৱা এজন নেতা এতিয়া ভোট ভিক্ষা বিচাৰি চৰ অঞ্চলত ঘূৰি ফুৰিছে, সংখ্যালঘু অঞ্চলত ঘূৰি ফুৰিছে। তেওঁ আচলতে ভোট বিচৰাৰ অধিকাৰ নাই সংখ্যালঘু মানে ৰাইজৰ ওপৰত। তেওঁ সংখ্যালঘুৰ ওচৰত প্ৰথমে ক্ষমা খুজিব লাগে, কাৰণ তেওঁৰ ইতিহাস মই কিছু কৈ গৈছোঁ, বহুত ইতিহাস আছে যিবোৰ মানে আপুনি কৈ শেষ কৰিব নোৱাৰে। গতিকে আমি তেওঁক এই দৰং ওদালগুৰি যি সমষ্টি আৰু তেওঁৰ যি প্ৰাৰ্থী দুৰ্গাদাস বড়োক আমি নেমচুৱে বৰ্জন কৰিছোঁ। তেওঁ সংখ্যালঘু অঞ্চলত ভোট বিচাৰি যোৱাৰ অধিকাৰ নাই।